নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ স্বদেশ উদ্যান নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 2 অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট্য। এই ইউনিটটোৰ পৰা শেষত যিখিনি প্ৰশ্নাৱলী আছে বা অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 1 চমুকৈ বুজাই লিখা। ক জনসংখ্যাৰ ঘনত্ব। উত্তৰটো হ'ব এটি অঞ্চলৰ জনসংখ্যাক খাদ্য বসতি আদিৰ যোগান ধৰিবলৈ মাটিৰ এক বিশেষ ক্ষমতা থাকে। এই ক্ষমতা সীমাবদ্ধ, সেইবাবে মাটিৰ তুলনাত সেই অঞ্চলৰ কিমান মানুহ আছে তাক জোখা হয়। মাটিৰ আয়তন আৰু মানুহৰ জনসংখ্যাৰ মাজত এই অনুপাতকে জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হয়। লিংগ গাঁথনি। মহিলা আৰু পুৰুষৰ অনুপাতৰ দ্বাৰা এখন দেশৰ জনসংখ্যা গঠন নিৰূপণ কৰা হয়। এই অনুপাত প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যাৰ দ্বাৰা দেখুওৱা হয় আৰু ইয়াক জনসংখ্যাৰ লিংগ অনুপাত বোলে। বয়সৰ গাঁথনি। এখন দেশৰ জনসংখ্যাৰ বিভিন্ন স্তৰৰ বয়সৰ লোক কিমান আছে তাক বয়স অনুযায়ী গঠন কৰা গাঁথনিক বয়সৰ গাঁথনি বোলা হয়। বৃত্তিৰ গঠন। উত্তৰটো হ'ব এনেধৰণৰ। বৃত্তিৰ গাঁথনি হৈছে বিভিন্ন অৰ্থনৈতিক স্বাধীনতাৰ কাৰ্যত নিযুক্ত থকা লোকৰ সংখ্যা। স্বাধীনতাৰ পিছৰে পৰা অসম ৰাজ্যখনত চাহ, তেল আৰু অন্যান্য সৰু বৰ উদ্যোগৰ সম্প্ৰসাৰণ আৰু কয়লা খনি, ইটা ভাটা আন নিৰ্মাণ কাৰ্যত বৃদ্ধিৰ ফলত ঘৰুৱা কৰ্মচাৰীৰ চাহিদা বৃদ্ধি পাইছে, যদিও এই চাহিদা পূৰণ কৰিবলৈ অসমৰ্থ হৈছে। জনপ্ৰব্ৰজন। এটা অঞ্চলৰ জলবায়ু, সমতল ভূমি, পানীৰ যোগান আদিৰ সুবিধা অধিক হ'লে সেই অঞ্চলটোলৈ আন অঞ্চলৰ পৰা জনপ্ৰব্ৰজন হয়। সমতল ভূমি, অসংখ্য নৈ পাৰৰ সাৰুৱা কৃষিভূমি, সুন্দৰ জলবায়ু, উন্নত আন্তঃগাঁথনি আৰু উচ্চ হাৰত নগৰীকৰণ এনেবোৰ কাৰণত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যোৱা প্ৰব্ৰজনক জনপ্ৰব্ৰজন বোলা হয়। প্ৰথম কৰ্মঠ জনসংখ্যা। বিভিন্ন উৎপাদনমূলক কাম কাজত জড়িত বয়স্ক লোকৰ সংখ্যাই হৈছে কৰ্মঠ জনসংখ্যা। আমাৰ ৰাজ্যত 2011 চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যাৰ 38% লোক সক্ৰিয়ভাৱে উৎপাদনমূলক কাৰ্যৰ লগত জড়িত। এই কৰ্মঠ জনসংখ্যাৰ অনুপাতে এখন দেশৰ উৎপাদন আৰু অৰ্থনৈতিক উন্নয়নত বিশেষভাৱে প্ৰভাৱ পেলায়। কুৱেশ্যন নম্বৰ 2 ক 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হ'ল 3,12,05,576 গৰাকী। কুৱেশ্যন নম্বৰ অসমৰ কোনখন জিলাৰ জনবসতিৰ ঘনত্ব সৰ্বাধিক? উত্তৰটো হ'ব অসমৰ কামৰূপ মেট্ৰ' জিলাত জনবসতিৰ ঘনত্ব সৰ্বাধিক আৰু ইয়াত প্ৰতি বৰ্গ কিলোমিটাৰত 1,313 গৰাকী। কুৱেশ্যন নম্বৰ অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব সৰ্বনিম্ন? অসমৰ ডিমা হাছাও জিলাত জনবসতিৰ ঘনত্ব সৰ্বনিম্ন আৰু প্ৰতি বৰ্গ কিলোমিটাৰত 44 গৰাকীহে মাত্ৰ। কুৱেশ্যন নম্বৰ অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ কি? অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে জনপ্ৰব্ৰজন। কুৱেশ্যন নম্বৰ অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? অসমৰ হাইলাকান্দি জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক 94.67%। কুৱেশ্যন নম্বৰ প্ৰথম অসমৰ স্থায়ী জনপ্ৰব্ৰজনৰ এটা উদাহৰণ দিয়া। অসমৰ স্থায়ী জলপ্ৰব্ৰজনৰ এটা উদাহৰণ হৈছে চাহ খেতি। প্ৰশ্ন নম্বৰ 3 অসমত জনবসতিৰ ঘনত্ব তুলনামূলকভাৱে দেশৰ গড় হাৰতকৈ অধিক। ইয়াৰ মূল কাৰণ কি? উত্তৰটো হ'ব সমতল সাৰুৱা নদী উপত্যকাত কৃষি, বাণিজ্য আৰু যাতায়াতৰ সুবিধা আৰু পানীৰ যোগানৰ সুচলৰ বাবে জনসংখ্যাৰ
সমবিতৰণ হোৱা দেখা যায় আৰু ঘনত্ব বেছি হয়। নগৰীয়া অঞ্চলত অতি ঘনবসতি দেখা যায়। অসমৰ প্ৰায়বোৰ ডাঙৰ নগৰতে যাতায়াতৰ ব্যৱস্থা উন্নত, শিক্ষা, স্বাস্থ্য, উপাৰ্জনৰ সুযোগ সুবিধা অধিক হয়। ইয়াৰ বাবে অসমৰ জনবসতিৰ ঘনত্ব তুলনামূলকভাৱে দেশৰ গড় হাৰতকৈ অধিক। কুৱেশ্যন নম্বৰ 4 ক কৰ্মঠ জনসংখ্যা। উত্তৰটো হ'ব কৰ্মঠ জনসংখ্যা ৰাজ্যত 2011 চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যাৰ 38% সক্ৰিয়ভাৱে উৎপাদনমূলক কাম কাজত জড়িত। বিভিন্ন উৎপাদনমূলক কাম কাজত জড়িত বয়স্ক লোকৰ সংখ্যাই হৈছে কৰ্মঠ জনসংখ্যা। কৰ্মঠ জনসংখ্যাৰ অনুপাতে এখন দেশৰ উৎপাদন আৰু অৰ্থনৈতিক উন্নয়নত বিশেষভাৱে প্ৰভাৱ পেলায়। কুৱেশ্যন নম্বৰ 6 জনসংখ্যাৰ বিতৰণ। এটা অঞ্চলৰ জনসংখ্যা বিতৰণ বিভিন্ন ভৌগোলিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে সমতল, সাৰুৱা নদী উপত্যকাত কৃষি, বাণিজ্য আৰু বসতিৰ সুবিধা হয়। লগতে পানী যোগানৰ সুচলৰ বাবে জনসংখ্যাৰ সমবিতৰণ হোৱা দেখা যায়। অসমৰ প্ৰায়বোৰ ডাঙৰ নগৰতে যাতায়াতৰ ব্যৱস্থা উন্নত, স্বাস্থ্য, শিক্ষা আৰু উপাৰ্জনৰ সুযোগ সুবিধা অধিক। সেইকাৰণে জনপ্ৰব্ৰজনো অধিক হয়। অসমৰ যিবোৰ জিলাত নগৰীকৰণৰ হাৰ বেছি, সেইবোৰ জিলাত জনসংখ্যাৰ বসতিও ঘন, যেনে কামৰূপ মেট্ৰ' প্ৰতি বৰ্গ কিলোমিটাৰত 1313 গৰাকী। কুৱেশ্যন নম্বৰ গ অসমৰ সাক্ষৰতা। শিক্ষাগত অৰ্হতা আৰু শিক্ষিতৰ হাৰ এখন দেশৰ জনসংখ্যাৰ অন্যতম গুৰুত্বপূৰ্ণ সামাজিক বৈশিষ্ট্য। ইয়াৰ ওপৰতে জনসংখ্যাৰ গুণগত মানদণ্ড নিৰ্ভৰ কৰে। সাক্ষৰতা আৰু শিক্ষাগত অৰ্হতাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান, কৰ্মদক্ষতা, মহিলাৰ সামাজিক মৰ্যাদা, বৃত্তিৰ গঠন সেইবোৰ নিৰ্ভৰ কৰে। এখন ৰাজ্যৰ সাক্ষৰতা বুলিলে সাধাৰণতে সেই ৰাজ্যখনৰ 7 বছৰৰ ওপৰৰ শিক্ষিত লোকসকলক বুজায়, যিয়ে লিখা পঢ়া জনাৰ লগতে গণনা কৰিবলৈ সক্ষম হয়। প্ৰশ্ন নম্বৰ 5 অসমৰ জনসংখ্যাৰ লিংগ আৰু ধৰ্মীয় গাঁথনিৰ বিষয়ে চমুকৈ লিখা। লিংগ গাঁথনি মানে হৈছে মহিলা আৰু পুৰুষৰ অনুপাতৰ দ্বাৰা এখন দেশৰ জনসংখ্যাৰ গঠন নিৰূপণ কৰা হয়। এই অনুপাত প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যাৰ দ্বাৰা দেখুওৱা হয় আৰু ইয়াক জনসংখ্যাৰ লিংগ অনুপাত বোলে। লিংগ অনুপাতৰ দ্বাৰা এটা অঞ্চলত থকা মহিলাৰ মৰ্যাদা বা সন্মান নিৰূপণ কৰা হয়। উন্নত দেশবোৰত মহিলাৰ শিক্ষাৰ হাৰ বেছি, তেওঁলোক স্বাস্থ্যৱান লগতে স্বাৱলম্বী, গতিকে মহিলাৰ মৃত্যুৰ হাৰ কম। ধৰ্মীয় গাঁথনি। ভাৰতৰ অন্যান্য প্ৰায়বোৰ ৰাজ্যৰ লেখীয়া অসমতো সংখ্যাগৰিষ্ঠ লোক হিন্দু ধৰ্মাৱলম্বী। অধিক জনবসতিত ঘনত্বযুক্ত জিলাকেইখনত মুছলমান ধৰ্মাৱলম্বী লোকৰ সংখ্যা আৰু বৃদ্ধিৰ হাৰ অধিক হোৱা দেখা যায়। সেই জিলাকেইখন হ'ল নগাঁও, ধুবুৰী, গোৱালপাৰা, দৰং আৰু বৰপেটা। প্ৰধানকৈ চুবুৰীয়া বাংলাদেশৰ পৰা হোৱা অধিক হাৰৰ জনপ্ৰব্ৰজনৰ ফলতে এইবিলাক হৈছে। প্ৰশ্ন নম্বৰ 6 বয়সৰ গাঁথনি বুলিলে কি বুজা? অসমৰ জনসংখ্যা 2011 চনৰ লোকপিয়ল অনুসৰি বয়সৰ গাঁথনি কেনেধৰণৰ বুজাই লিখা। এখন দেশৰ জনসংখ্যাত বিভিন্ন স্তৰৰ বয়সৰ লোক কিমান আছে তাক বয়স অনুযায়ী গঠন কৰা গাঁথনিক বয়সৰ গাঁথনি বোলা হয়। বয়সৰ গাঁথনি মানে হ'ল এখন দেশৰ জনসংখ্যাত বিভিন্ন স্তৰৰ বয়সৰ লোক কিমান আছে তাৰ বিষয়ে বয়সৰ সংৰচনাৰ দ্বাৰা জানিব পাৰি। অসমৰ জনসংখ্যাৰ 2011 চনৰ লোকপিয়ল অনুসৰি বয়সৰ গাঁথনি আছিল 0 পৰা 6 বছৰ বয়সৰ গ্ৰুপত পুৰুষ শিশুৰ সংখ্যা 23,63,485 আৰু শিশু কন্যাৰ সংখ্যা 22,76,645। এই বয়সৰ শিশুৰ সংখ্যা মৰিগাঁও 17.11%, নগাঁও 16.29%, গোৱালপাৰা 17.3%, ধুবুৰী 18.89%, দৰং 16.85%। মুঠ জনসংখ্যাৰ তুলনাত যিবোৰ জিলাত শিশুৰ সংখ্যা বেছি সেই আটাইকেইখন জিলাতেই জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু জনবসতিৰ
ঘনত্ব অধিক। প্ৰশ্ন নম্বৰ 7 অসমৰ জনসংখ্যাৰ বিতৰণ বিভিন্ন ভৌগোলিক কাৰকৰ প্ৰভাৱ সম্পৰ্কে বহলাই লিখা। উত্তৰটো হ'ব এটা অঞ্চলৰ জনসংখ্যাৰ বিতৰণ বিভিন্ন ভৌগোলিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে সমতল সাৰুৱা নদী উপত্যকাত কৃষি বাণিজ্য আৰু যাতায়াতৰ বা বসতিৰ সুবিধা হয়। লগতে পানীৰ যোগান সুচলৰ বাবে জনসংখ্যাৰ সমবিতৰণ হোৱা দেখা যায়। অসমৰ প্ৰায়বোৰ ডাঙৰ নগৰতে যাতায়াতৰ ব্যৱস্থা উন্নত, স্বাস্থ্য শিক্ষা আৰু উপাৰ্জনৰ সুযোগ সুবিধা অধিক। সেইকাৰণে জনপ্ৰব্ৰজনো অধিক হয়। অসমৰ যিবোৰ জিলাত নগৰীকৰণৰ হাৰ বেছি সেইবোৰ জিলাত জনসংখ্যাৰ বসতিও ঘন। যেনে কামৰূপ মেট্ৰত প্ৰতি বৰ্গ কিলোমিটাৰত 1313 গৰাকী। অসমত অতি কম জনবসতিৰ জিলাকেইখন হ'ল ডিমা হাছাও প্ৰতি বৰ্গ কিলোমিটাৰত 44 গৰাকী, কাৰ্বি আংলঙত 92 গৰাকী প্ৰতি বৰ্গ কিলোমিটাৰত আৰু ধেমাজি 212 গৰাকী প্ৰতি বৰ্গ কিলোমিটাৰত। ইয়াৰে প্ৰথম দুখন জিলা পাহাৰীয়া হোৱাৰ বাবে আৰু ধেমাজিত বানপানীৰ প্ৰকোপৰ বাবে প্ৰধানকৈ জনবসতিৰ বিস্তাৰ সেৰেঙা।